ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই কাৰ্বি আংলং জিলাত ৰিচেণ্টলি অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ হিন্দী ইলেক্টিভ ছাবজেক্টটোৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই কাৰ্বি আংলং আৰু চিৰাং জিলাৰ বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে মোৰ চেনেলত দিছোঁ 2026ৰ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ ক্লিয়াৰকৈ ফটো মাৰি মোৰ হোৱাটছআপ নম্বৰ দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত মুঠ 7টা দিছে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ। কুৱেশ্যনটো দিছে পূৰ্ণ বাক্য মে উত্তৰ দো। ক নম্বৰটো দিছে ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰ জি কা জন্ম কাहाँ हुआ था। এইটো তোমালোকে লিখিব পাৰা, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰ জি কা জন্ম বিহাৰ কে বেগুচৰাই জিলে কে सिमरिया ग्राम में हुआ था। আৰু সময়টো আছিলে 23 ছেপ্টেম্বৰ 1908 को। মনত ৰাখিবা তোমালোকে। খ নম্বৰটো দিছে কিন ব্যক্তিयों को सुख का स्वाद अधिक मिलता है। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, जो व्यक्ति सुख का मूल्य पहले चुकाता है और उसका मजा बाद में लेता है उसे सुख का स्वाद अधिक मिलता है। ग নম্বৰটো দিছে काश का महल किसका प्रतीक है। ইয়াৰ এনচাৰটো হ'ব काश का महल संसार यानी कि दुनिया का प्रतीक है। घर নম্বৰটো দিছে गांधी के भूत नामक कहानी के कहानीकार के नाम लिखो। ডিয়াৰ ষ্টুডেণ্ট, মোৰ হাতত হিন্দীৰ টেক্সট বুক নাই, চ' ইয়াৰ গোটেইখিনি এনচাৰ মই দিব নোৱাৰিম। তোমালোকে এইখিনি নিজে কিতাপৰ পৰা চাই লিখি ল'বা। আৰু আল্টিমেটলি এইখিনি এনচাৰ তোমালোকে কৰিছা চাগে। তো এনিৱে গোটেই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিবা। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়, নিশ্চয় তোমালোকৰ কমন আহিব পাৰে। 2 নম্বৰটো দিছে সব প্ৰসংগ ব্যাখ্যা কৰোঁ। ক নম্বৰটো দিছে ঈশ্বৰ সব দ্বাৰ এক সাথ বন্ধ नहीं करता, यदि एक द्वार बंद करता है तो दूसरा द्वार खोल भी देता है। অথবা খ নম্বৰটোত তাৰ পৰা এটা পংক্তি দি দিছে, তো ইয়াৰ ভিতৰত যিকোনো এটা কৰিব লাগে, তোমালোকে এটা প্ৰেক্টিছ কৰিবা। 3 নম্বৰ দিছে সংক্ষেপ মে উত্তৰ দিও। ইয়াত মুঠতে এটা কুৱেশ্যন দিছে, প্ৰতিটোতে 3 মাৰ্কছকৈ আছে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনখিনি তোমালোকে মুখস্থ কৰিবা যিমানখিনি পাৰা। 3 নম্বৰত 5 মাৰ্কছৰ দুটা কুৱেশ্যন দিছে, তো এইখিনি তোমালোকে চাবা। নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। মই ইয়াত বেছিকেলি গ্ৰামাৰখিনি ডিছকাছ কৰিম। 5 নম্বৰৰ কটো দিছে নিম্নলিখিত में से किसी मुहावरों को वाक्य में प्रयोग करो। ইয়াত আমাক দিছে अपना उल्लू सीधा करना, आँखों का तारा, बाएं हाथ का खेल, हवा हो ना जाना। আনচাৰকেইটা তোমালোকক আগবঢ়ালোঁ। अपना उल्लू सीधा करना এইটো আমি লিখিব পাৰোঁ, उसने दूसरे को नुकसान पहुँचाकर अपना उल्लू सीधा किया। आँखों का तारा এইটো লিখিব পাৰোঁ, छोटा बेटा अपने माता पिता की आँखों का तारा है। बाएं हाथ का खेल এইটো আমি লিখিব পাৰোঁ, यह काम उसके लिए बाएं हाथ का खेल है। और हवा हो जाना, पुलिस आते ही चोर हवा हो गया। তো তোমালোকে এইকেইটা লিখি ল'বা, বা তোমালোকৰ ইচ্ছামতে বেলেগ চেণ্টেঞ্চো লিখিব পাৰা। মুঠতে লিখিলেই হ'ল, অৰ্থটো জাষ্ট প্ৰকাশ হ'ব লাগে। খ নম্বৰ দিছে নিম্নলিখিত में से किन्हीं चार के लिंग परिवर्तन करो। भाग्यवान, आचार्य, माली, विद्वान, ডাক্তৰ, কবিয়ত্ৰী। তো এই শব্দকেইটাৰ আমি এনেধৰণে লিংগ পৰিৱৰ্তন কৰিব পাৰোঁ। ভাগ্যৱানটো হ'ব ভাগ্যৱতী, আচাৰ্য আচাৰ্যা, মালি মালিন, বিদ্বান বিদুষী, ডাক্তৰ ডাক্তৰণী, কবিয়ত্ৰী কবি। নোট কৰি ল'বা তোমালোকে এইখিনি। নেক্সট গ নম্বৰটো দিছে নিম্নলিখিত में से किन्हीं दो के संधि विच्छेद करो। पीताम्बर इत्यादि, गणेश, परमेश्वर। ইয়াত পীতাম্বৰৰ সন্ধি বিচ্ছেদ কৰিলে হ'ব পিত যোগ অম্বৰ, ইত্যাদি এইটো সন্ধি বিচ্ছেদ কৰিলে হ'ব ইতি যোগ আদি, গণেশ গণ যোগ ইছ, পৰমেশ্বৰ পৰম যোগ ঈশ্বৰ। নোট কৰি ল'বা তোমালোকে এইখিনি। সন্ধি বিচ্ছেদ কৰোঁতে তোমালোকে মনত ৰাখিবা যে দুইটা শব্দৰে এটা মিনিং থাকিব লাগিব, এনে যিকোনো শব্দ আমি লিখি দিলে নহ'ব। ঘ নম্বৰ দিছে নিম্নলিখিত में से किन्हीं चार के वचन परिवर्तन करो। আমাক বচন পৰিৱৰ্তন কৰিবলৈ দিছে ধাৰা, কীৰ্ণ, চিৰিয়া, বাট, পণ্ডিত, ঘৰ। বচন পৰিৱৰ্তন কৰিলে ভোজটো হ'ব ভোজে, কিৰণ কিৰণে, চিৰিয়া চিৰিয়া, বাট বাটে, পণ্ডিত পণ্ডিতে, ঘৰটো ঘৰে হ'ব, চেম থাকিব। গ নম্বৰ দিছে নিম্নলিখিত में से किन्हीं चार के विलोम शब्द लिखो। আমাক বিলোম শব্দ লিখিবলৈ দিছে নিৰাশা, জ্ঞান, প্ৰতিধ্বনি, সজ্জন, গগন, শ্ৰেষ্ঠ। তো বিলোম শব্দবিলাক আমি এনেধৰণে লিখিব পাৰোঁ, নিৰাশাটো হ'ব আশা, জ্ঞান অজ্ঞান, প্ৰতিধ্বনি মূলধ্বনি, সজ্জন দুৰ্জন, গগন ধৰতী, শ্ৰেষ্ঠৰ বিলোম শব্দ হ'ব নিকৃষ্ট। প্ৰথম নম্বৰ দিছে নিম্নলিখিত में से किन्हीं चार के पर्यायবাচী শব্দ লিখো। আমাক पर्यायবাচী অৰ্থাৎ সমাৰ্থক শব্দ লিখিবলৈ দিছে খক, গিৰি, নর, অৰ্থ, জগ, পানী। তো
তো ইয়াত খগৰ পৰ্যায়বাচী শব্দ হ'ব পক্ষী, গিৰিৰ হ'ব পৰ্বত, নৰৰ পৰ্যায়বাচী শব্দ হ'ব মনুষ্য, অৰ্থৰ পৰ্যায়বাচী শব্দ হ'ব মতলব, জগৰ পৰ্যায়বাচী শব্দ হ'ব সংসাৰ, আৰু পানীৰ পৰ্যায়বাচী শব্দ হ'ব জল। দ্বিতীয় নম্বৰ দিছে নিম্নলিখিত में से किन्हीं सार के उपसर्ग और प्रत्यय को जोड़कर एक एक शब्द बनाओ। আমাক দিছে অতি, অপ, আই, পন, পৰা, অনু, অপ। তো ইয়াৰ এনসাৰটো তোমালোকক আগবঢ়ালো। অতি যোগ সুন্দৰ, অতি সুন্দৰ হ'ব। অপযোগ কাৰ, অপকাৰ। আযোগ গমন, আগমন। অনুযোগ কৰণ, অনুকৰণ। অপযোগ মান, অপমান। পনযোগ গৰীব, গৰীবীপন। এইখিনি তোমালোকে নোট কৰি ল'বা। बर्गिया ज नंबर दिसे निम्नलिखित में से किन्हीं सार के अनेक शब्दों के स्थान पर एक एक शब्द लिखो। এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে। তো ইয়াত जो व्यक्ति शास्त्र जानता है তেখেতক কোৱা হয় শাস্ত্ৰজ্ঞ। विष्णु का उपासक তেখেতক কোৱা হয় वैष्णव। जिसकी कोई तुलना न हो তেখেতক কোৱা হয় অদ্বিতীয়। बहन के पति এইটো কয় বহনই। অভিমান करने वाला ব্যক্তি অভিমানী। যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি নোট কৰিবা। আৰু ইয়াৰ লগতে এনেকুৱা আনুষংগিক আৰু কিছুমানো তোমালোকে প্ৰেক্টিছ কৰিবা ঘৰত। আৰু গ্ৰুপ বিত ঠিক একেধৰণে 1 মাৰ্কৰ 6টা কুৱেশ্যন দিছে। নিম্নলিখিত প্ৰশ্নকে উত্তৰ পূৰ্ণ বাক্য में दो। क नंबरটো দিছে प्रेमचंद जी के मूल नाम क्या था। ख नंबर दिसे दीवान के पद के लिए किसका चयन किया गया। ग नंबर दिशा विश्व का सबसे बड़ा नदी द्वीप माजुली कहाँ बसा हुआ है। घ नंबर दिशा सांसारिक जीवन में शंकरदेव और माधवदेव का कैसा संबंध था। ग नंबर दिशा कविवर बिहारी का काव्य प्रतिभा से प्रसन्न होने वाले मुगल सम्राट कौन थे। और 6 नंबर दिशा गांधी जी के उषा मस्तक के सामने किसकी चोटी भी झुकती थी। ইয়াত প্ৰত্যেকটো কুৱেশ্যনৰ এনসাৰ তোমালোকলৈ মই ৰিটেন ফৰ্মত দিছোঁ, এইখিনি নোট কৰি ল'বা। আৰু যদি কিবা অলপ শুধৰাবলগীয়া হয় তেতিয়াহ'লে তোমালোকে টেক্সট বুকৰ পৰা নিজে শুধৰাই ল'বা। নেক্সট 7 নম্বৰ দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো। 3 মাৰ্কৰ 4টা কুৱেশ্যন দিছে। যথেষ্ট ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। লগতে এনেকুৱা ধৰণৰ আন কিছুমান কুৱেশ্যনো চাবা, অকলে 4টা চালে নহ'ব। আৰু 8 নম্বৰ দিছে স্বপ্ৰসংগ ব্যাখ্যা কৰোঁ, 5 মাৰ্কছ দিছে। তো এই দুটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াত অথবা বুলি দিছে, অৰ্থাৎ যিকোনো এটা কৰিব লাগে, কিন্তু তোমালোকে ঘৰত দুটাই প্ৰেক্টিছ কৰিবা। নিশ্চয় তোমালোকৰ এক্সামৰ বাবে হেল্প হ'ব। 9 নম্বৰ কটো दिसे शंकर माधव के महामिलन के शुभ परिणाम किस रूप में निकले। नेक्स्ट क्वेश्चन नंबर 10 दिसे अपनी पढ़ाई की जानकारी देते हुए अपनी माताजी को एक पत्र लिखो। तो আমাক এখন চিঠি লিখিবলৈ দিছে। এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে চাবা। 11 নম্বৰ দিছে किसी एक विषय पर निबंध लिखो। আমাক ৰচনা লিখিবলৈ দিছে। ইয়াত 4খন দিছে, তাৰ ভিতৰত যিকোনো এখন লিখিব লাগে। ক নম্বৰটো দিছে প্ৰদূষণ और इसकी रोकथाम। খ নম্বৰ দিছে শ্ৰীমন্ত শংকৰদেৱ। গ নম্বৰ দিছে অসম কা জাতীয় উৎসৱ বিহু। আৰু ঘ নম্বৰ দিছে পুস্তকালয়। এই 4খন নিবন্ধৰ ভিতৰত যিকোনো এখনৰ বিষয়ে লিখিব লাগে। তোমালোকে গোটেই 4খনে প্ৰেক্টিছ কৰিবা, যিকোনো এখন পৰীক্ষাত আহি যাব লাগে। কুৱেশ্যন নম্বৰ 12ত আমাক এটা গদ্যাংশ দিছে, যেনেকৈ ইংলিছত আমি কম্প্ৰিহেনশ্যন লিখো, এটা চিন আৰু এটা আনচিন থাকে। তো ইয়াত তেনেধৰণে এটা গদ্যাংশ দিব লাগে, আৰু গদ্যাংশটো পঢ়ি তাৰ তলত যিখিনি কুৱেশ্যন দিছে সেই কুৱেশ্যনসমূহৰ উত্তৰ দিব লাগে। তোমালোকে এইখিনি চাবা, ভালকৈ চাই পেলানি তলৰ কুৱেশ্যনকেইটাৰ উত্তৰ নিজে কৰিবলৈ চেষ্টা কৰিবা। এটা প্ৰেক্টিছ হ'ব তোমালোকৰ এক্সামৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 13 দিছে হিন্দী में অনুবাদ কৰোঁ किन्हीं 5 का। তো ইয়াত আমাক 6টা চেণ্টেঞ্চ দিছে ইংলিছত, যিকেইটাক আমি হিন্দীলৈ ট্ৰেন্সলেট কৰিবলৈ অনুবাদ কৰিব লাগে। অৰ্থাৎ 5টা কৰিব লাগে। মই গোটেইকেইটা এনসাৰ কৈ দিছোঁ। ক নম্বৰটো দিছে আই লিভ ইন গুৱাহাটী। তো আমি লিখিব পাৰোঁ মে গুৱাহাটী মে ৰেহতা হুঁ। খ নম্বৰটো দিছে দ্য ছান ইজ শাইনিং। এই চেণ্টেঞ্চটোক হিন্দীলৈ অনুবাদ কৰিলে হ'ব সূৰজ চমক ৰাহা হে। চি নম্বৰ দিছে আই এম ফিলিং স্লিপি। তো এটা আমি লিখিব পাৰোঁ মুজে নীন্দ আ ৰাহা হে। ডি নম্বৰ দিছে দ্য ফুড ইজ টেষ্টি। আমি লিখিব পাৰোঁ খানা স্বাদিষ্ট হে। ই নম্বৰ দিছে হু ইজ কলিং ইউ। এইটো আমি লিখিব পাৰোঁ তুমহে কোন ফোন কৰ ৰাহা হে। আৰু এফ নম্বৰ দিছে ষ্টেণ্ড আপ। এইটো আমি লিখিব পাৰোঁ উঠো। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া হৈছে কাৰ্বি আংলং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ হিন্দী ইলেক্টিভ ছাবজেক্টৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ'। তো তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ আৰু কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।